নমস্কাৰ সকলোকে এলপি এণ্ড এম ই ছাৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি সমাধান কৰিম ক্লাছ 7ৰ গণিত কিতাপখনত থকা যি কৰি চাওঁ আহা 7.5 দিয়া আছে তাত থকা যিখিনি প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নখিনি আমি আজি সমাধান কৰিম। যেহেতু আমি যোৱা ভিডিঅ'ত আমাৰ যি কৰি চাওঁ আহা 7.4 দিয়া আছিল তাত থকা যিখিনি প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নখিনি আমি যোৱা ভিডিঅ'ত সমাধান কৰিছিলোঁ। আৰু যদি তোমালোকে সেই ভিডিঅ'টো চোৱা নাই অনুগ্ৰহ কৰি তোমালোকে আগতে সেই ভিডিঅ'টো এবাৰ ভালদৰে চাই ল'বা। আৰু আমি সেই ভিডিঅ'টোত শিকিছিলোঁ যে যদি ত্ৰিভুজৰ দুটা বাহুৰ মাপ দিয়া থাকে আৰু এটা কোণৰ মাপ দিয়া থাকে তেতিয়া আমি ত্ৰিভুজখন কেনেধৰণে অংকন কৰিব পাৰি সেয়া আমি সেই ভিডিঅ'টোত শিকিছিলোঁ। আজি আমি বেলেগ ধৰণে ত্ৰিভুজ কেনেধৰণে অংকন কৰিব লাগে সেয়া আমি শিকিম। যদি দুটা কোণৰ মাপ দিয়া থাকে আৰু এখন বাহুৰ মাপ দিয়া থাকে তেতিয়াহ'লে কিদৰে ত্ৰিভুজখন অংকন কৰিব লাগে সেয়া আমি আজি শিকিম। সেইবাবে 1 নম্বৰ প্ৰশ্নটো কি দিয়া আছে? 1 নম্বৰ প্ৰশ্ন, ত্ৰিভুজৰ দুটা কোণৰ মাপ আৰু সাধাৰণ বাহুৰ দৈৰ্ঘ্য দিয়া আছে, ত্ৰিভুজ কেইটা অংকন কৰা। চোৱা কেনেধৰণে কৰিম। কৰি চাওঁ আহা 7.5ৰ 1 নম্বৰৰ সলিউশন। ইয়াত কিমান দিয়া আছে? 65 ডিগ্ৰী, 55 ডিগ্ৰী আৰু 7 সেন্টিমিটাৰ। ইয়াত আমি প্ৰশ্নটো লিখি লওঁ 65 ডিগ্ৰী, 55 ডিগ্ৰী আৰু 7 সেন্টিমিটাৰ। এতিয়া আমি এইখিনিৰে এখন ত্ৰিভুজ অংকন কৰিব লাগিব। চোৱা কেনেধৰণে কৰিম। প্ৰথমে আমি স্কেল পাত আৰু পেঞ্চিলডালৰ সহায়ত, যেহেতু ইয়াত 7 লিখা আছে সেইবাবে আমি প্ৰথমে ইয়াত 7 সেন্টিমিটাৰ জোখৰ এখন আমি বাহু অংকন কৰিব লাগিব। ইয়াৰ পৰা ইয়াৰ জোখটো হৈছে 7 সেন্টিমিটাৰ, ইয়াৰ পৰা ইয়াৰ জোখটো হৈছে 7 সেন্টিমিটাৰ। ইয়াত তোমালোকে লিখিবা যে 7 সেন্টিমিটাৰ। ইয়াত থকা বিন্দুটোক আমি বি বুলি ধৰি লৈছো আৰু ইয়াত থকা বিন্দুটোক আমি চি বুলি ধৰি লৈছো। এতিয়া চোৱা আমাক কিমান ডিগ্ৰী কোণ অংকন কৰিব দিছে? 65 ডিগ্ৰী। এতিয়া আমি এই কোণ মানদণ্ডখন তোমালোকৰ জ্যামিতি বাকচত আছে, এইখনৰ সহায়ত 65 ডিগ্ৰীৰ এটা কোণ অংকন কৰিম। এই কোণ মানদণ্ডখনৰ এই তলত থকা ৰেখাডালক কোৱা হয় অনুভূমিক ৰেখা আৰু ইয়াত থকা বিন্দুটোক কোৱা হয় কেন্দ্ৰবিন্দু। এতিয়া আমি এই অনুভূমিক ৰেখাডাল ইয়াত থকা বাহুৰ ওপৰত চিধাকৈ বহাম আৰু ইয়াত থকা কেন্দ্ৰবিন্দুটো এই বি বিন্দুৰ ওপৰত আমি চিধাকৈ বহাম। এই ধৰণে তোমালোকে একা বেকাকে কোণ মানদণ্ডখন নবহাবা, কাৰণ এনেধৰণে যদি একা বেকাকে যদি বহোৱা তেতিয়াহ'লে তোমালোকৰ যোনটো শুদ্ধ উত্তৰ সেইটো তোমালোকে নাপাবা। সেইবাবে তোমালোকে এই বাহুৰ ওপৰত চিধাকৈ কোণ মানদণ্ডখন বহাবা। এতিয়া চোৱা আমাক কিমান ডিগ্ৰী কোণ অংকন কৰিব দিছে? 65 ডিগ্ৰী, হয়নে? এতিয়া চোৱা 65টো ক'ত আছে? যেহেতু চোৱা বাহুকোণ ইফালে আছে সেইবাবে আমি এইফালৰ পৰা গণতি কৰি যাম কোণখিনি। ইয়াৰ পৰা ইয়াত হৈছে 10 ডিগ্ৰী, ইয়াত 20, 30, 40, 50, 60, ইয়াত আছে 70। 65টো হ'বগৈ 60 আৰু 70ৰ মাজত। ইয়াত হ'বগৈ 75। ইয়াত এটা তোমালোকে ফুট দিবা। এতিয়া আমি এই স্কেল পাতৰ সহায়ত ইয়াত থকা এই বিন্দুটোৰ লগত এই ধৰণে আমি বি বিন্দুটোৰ লগত সংযোগ কৰি দিলো আৰু ইয়াত আমি এখন ৰশ্মি পালো আৰু এই ৰশ্মিখনৰ নাম দিলো আমি BX বুলি, BX। এতিয়া চোৱা XBC, ইয়াত এখন আমি কোণ পাইছো আৰু এই কোণখনৰ জোখটো হৈছে গৈ 65 ডিগ্ৰী। এতিয়া আমি একেধৰণে এই চি বিন্দুৰ ওপৰত এই 55 ডিগ্ৰী এটা কোণ অংকন কৰিম। আমি এই কোণ মানদণ্ডখনৰ সহায়ত চি বিন্দুৰ ওপৰত 55 ডিগ্ৰী এটা কোণ অংকন কৰিম। এতিয়া চোৱা 55টো ক'ত আছে? যেহেতু চোৱা আঁচডাল ইফালে আছে সেইবাবে আমি এই সাইডৰ পৰা গণতি কৰিব লাগিব। ইয়াৰ পৰা ইয়াত 10 ডিগ্ৰী, 20, 30, 40, 50, 60, 70। যেহেতু আমাক 55 ডিগ্ৰী কোণ অংকন কৰিব দিছে, এতিয়া 55টো ক'ত হ'ব? 50 আৰু 60ৰ মাজত হ'বগৈ। ইয়াত হ'বগৈ 55। ইয়াত এটা বিন্দু দিবা। এতিয়া স্কেল পাতৰ সহায়ত এই চি বিন্দুটোক এই বিন্দুটোৰ লগত সংযোগ কৰি দিয়া আৰু তোমালোকে এইদৰে ৰশ্মিডাল অলপ দীঘলকৈ অংকন কৰিবা আৰু ইয়াৰ নাম দিলো আমি CY ৰশ্মি। আৰু এতিয়া চোৱা এই BX আৰু CY ৰশ্মিয়ে ইয়াত কটাকটি কৰিছে। ইয়াত কটাকটি কৰা বিন্দুটোক আমি A বুলি ধৰি লৈছো। এতিয়া চোৱা আমি পাই গলো ABC, আমি আঁকিবলগীয়া ত্ৰিভুজখন পাই গলো আৰু ইয়াত থকা কোণৰ যোনটো জোখ সেইটো হৈছে গৈ 55 ডিগ্ৰী আৰু এইখন হৈ গ'ল আমি আঁকিবলগীয়া ত্ৰিভুজখন।
তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ ত্ৰিভুজখন অংকন কৰিবা। আৰু যদি তোমালোকক ইয়াৰ অংকন প্ৰণালীটো লিখিবলৈ দিয়ে তেতিয়াহ'লে তোমালোকে এনেধৰণে লিখিবা, ত্ৰিভুজ এ বি চিৰ কোণ বি 65 ডিগ্ৰী। ত্ৰিভুজ এ বি চিৰ কোণ বি মানটো 65 ডিগ্ৰী, সেই কথাটোকে ইয়াত লিখা আছে। কোণ চিৰ মান 55 ডিগ্ৰী, কোণ চিৰ মান 55 ডিগ্ৰী আৰু বি চি 7 সেণ্টিমিটাৰ, বি চি বাহুৰ জোখটো 7 সেণ্টিমিটাৰ। ত্ৰিভুজটো অংকন কৰিব লাগে। অংকন প্ৰণালী স্তৰ 1, 7 সেণ্টিমিটাৰ জোখৰ বি চি ৰেখাখণ্ড অঁকা হ'ল। প্ৰথমে আমি কি কৰিছিলোঁ, 7 সেণ্টিমিটাৰ জোখৰ বি চি ৰেখাখণ্ড অংকন কৰিছিলোঁ। ইয়াৰ পিছত স্তৰ 2ত বি বিন্দুত 65 ডিগ্ৰী মাপৰ কোণ চি বি এক্স আমি কি কৰিছিলোঁ, বি বিন্দুক কেন্দ্ৰ কৰি কোণ মান যন্ত্ৰখনৰ সহায়ত আমি এক্স বি চিৰ এটা কোণ অংকন কৰিছিলোঁ। আৰু চি বিন্দুত 55 ডিগ্ৰী মাপৰ কোণ বি চি ৱাই অঁকা হ'ল। আৰু আমি চি বিন্দুত কোণ বি চি ৱাই 55 ডিগ্ৰী অংকন কৰিছিলোঁ। এতিয়া বি এক্স আৰু চি ৱাই ৰশ্মি দুডালে পৰস্পৰ এ বিন্দুত কটাকটি কৰে। এতিয়া বি এক্স আৰু চি ৱাই ৰশ্মি দুডালে ইয়াত কটাকটি কৰিছে আৰু ইয়াৰ নামটো আমি দিলোঁ এ বিন্দু বুলি। এ বিন্দুত কটাকটি কৰে। উৎপন্ন হোৱা এ বি চি ত্ৰিভুজৰ কোণ বি 65 ডিগ্ৰী, কোণ চি 55 ডিগ্ৰী আৰু বি চি 7 সেণ্টিমিটাৰ। গতিকে ত্ৰিভুজ এ বি চিয়ে আমি আঁকিবলগীয়া ত্ৰিভুজ। ইয়াৰ পৰা চাইছে তোমালোকে অংকন প্ৰণালীটো লিখিবা, যদি তোমালোকক অংকন প্ৰণালীটো লিখিবলৈ দিয়ে। ইয়াৰ পাছত 2 নাম্বাৰ 2ৰ সলিউশন। প্ৰথমে চাইছে প্ৰশ্নটো লিখে কিমান আছে, 60 ডিগ্ৰী 50 ডিগ্ৰী, 60 ডিগ্ৰী 50 ডিগ্ৰী আৰু 6 সেণ্টিমিটাৰ। 6 সেণ্টিমিটাৰৰ এখন বাহু দিয়া আছে। প্ৰথমে আমি স্কেল পাত আৰু পেঞ্চিলডালৰ সহায়ত 6 সেণ্টিমিটাৰ জোখৰ এডাল বাহু অংকন কৰিব লাগিব। ইয়াৰ পৰা ইয়াৰ জোখটো হৈছেগৈ 6 সেণ্টিমিটাৰ। ইয়াৰ জোখটো হৈছেগৈ 6 সেণ্টিমিটাৰ। ইয়াত থকা বিন্দুটোক আমি বি বুলি ধৰি লৈছোঁ আৰু ইয়াত থকা বিন্দুটোক আমি চি বুলি ধৰি লৈছোঁ। এতিয়া আমি এই বি বিন্দুৰ ওপৰত কোণ মান যন্ত্ৰখনৰ সহায়ত আমি 60 ডিগ্ৰীৰ এটা কোণ অংকন কৰিম। তোমালোকে ইয়াত থকা কেন্দ্ৰবিন্দুটো বি বিন্দুৰ ওপৰত বহাই ল'বা আৰু এইফালে থকা অনুভূমিক ৰেখাডাল বি চি বাহুৰ ওপৰত চিধাকৈ বহাই ল'বা। এতিয়া 60টো ক'ত আছে, যেহেতু আঁচডাল ইফালে আছে সেইবাবে আমি এইফালৰ পৰা কোণখিনি গন্তি কৰিব লাগিব। ইয়াৰ পৰা ইয়াত 10, 20, 30, 40, 50, 60, 60টো ইয়াত আছে, সেইবাবে তোমালোকে ইয়াত এটা ফুট দিবা। এতিয়া স্কেল পাতৰ সহায়ত ইয়াক সংযোগ কৰি দিয়া। স্কেল পাতৰ সহায়ত বি বিন্দুৰ লগত ইয়াত থকা বিন্দুটোক সংযোগ কৰি দিয়া আৰু এই চাইডে পোৱা ৰশ্মিডালৰ নাম দিয়া বি এক্স বুলি। এতিয়া আমি এই চি বিন্দুৰ ওপৰত 50 ডিগ্ৰী এটা কোণ অংকন কৰিম কোণ মান যন্ত্ৰখনৰ সহায়ত। তোমালোকে কেন্দ্ৰবিন্দুটো চি বিন্দুৰ ওপৰত চিধাকৈ বহাই ল'বা। এতিয়া 50টো ক'ত আছে, যেহেতু আঁচডাল ইফালে আছে সেইবাবে আমি এই চাইডৰ পৰা কোণখিনি গন্তি কৰিব লাগিব। ইয়াৰ পৰা ইয়াত 10, 20, 30, 40, 50, 50টো ইয়াত আছে, সেইবাবে তোমালোকে বিন্দুটো ইয়াত দিবা। এতিয়া এই চি বিন্দুৰ লগত এই বিন্দুটো সংযোগ কৰি দিয়া, অৰ্থাৎ এই চাইডে ৰশ্মিডাল অলপ দীঘলকৈ আগলৈ দি দিয়া আৰু ইয়াৰ নামটো দি দিয়া চি ৱাই ৰশ্মি বুলি। এতিয়া চোৱা, বি এক্স আৰু চি ৱাই ৰশ্মি ইয়াত কটাকটি কৰিছে, এই বিন্দুটোৰ নাম দি দিয়া এ বুলি। আৰু ইয়াত থকা কোণখনৰ মাপ আছিলে 60 ডিগ্ৰী আৰু ইয়াত থকা কোণখনৰ মাপ আছিলে 50 ডিগ্ৰী। আৰু এইখনে হৈ গ'ল আমি আঁকিবলগীয়া ত্ৰিভুজখন। দেখিলানে কিমান উজু? ইয়াৰ পৰা চাইছে তোমালোকে চিত্ৰখন অংকন কৰিবা। আৰু যদি তোমালোকক ইয়াৰ অংকন প্ৰণালীটো লিখিবলৈ দিয়ে তেতিয়াহ'লে তোমালোকে এনেধৰণে লিখিবা যে ত্ৰিভুজ এ বি চিৰ কোণ বি, কোণ বিটো কিমান 60, ইয়াত তোমালোকে লিখিবা 60 ডিগ্ৰী। কোণ চিটো কিমান আছে 50 ডিগ্ৰী, ইয়াত তোমালোকে লিখিবা যে 50 ডিগ্ৰী। কোণ চি 50 ডিগ্ৰী আৰু বি চিটো কিমান আছে চোৱা 6 সেণ্টিমিটাৰ, হয়নে? সেইবাবে তোমালোকে ইয়াত লিখিবা 6 সেণ্টিমিটাৰ। ত্ৰিভুজটো অংকন কৰিব লাগে। অংকন প্ৰণালী ইয়াত তোমালোকে লিখিবা যে 6 সেণ্টিমিটাৰ জোখৰ বি চি ৰেখাখণ্ড অংকন কৰা হ'ল। ইয়াৰ পাছত বি বিন্দুত 60 ডিগ্ৰী মাপৰ কোণ চি বি এক্স আৰু চি বিন্দুত 50 ডিগ্ৰী মাপৰ কোণ বি চি ৱাই অঁকা হ'ল। বি এক্স আৰু চি ৱাই ৰশ্মি দুডালে পৰস্পৰ এ বিন্দুত কটাকটি কৰে। উৎপন্ন হোৱা এ বি চি ত্ৰিভুজৰ কোণ বিৰ মাপটো হৈছেগৈ 60 ডিগ্ৰী, কোণ চিৰ মাপটো হৈছেগৈ 50 ডিগ্ৰী।
আৰু BC ৰ জোখটো হৈছে গৈ 6 সেন্টিমিটাৰ। গতিকে ত্ৰিভুজ ABC আমি আঁকিবলগীয়া ত্ৰিভুজ। ইয়াৰ পৰা চাইছে তোমালোকে অংকন প্ৰণালীটো লিখিবা। আৰু এইটো হ'ল আমাৰ 2 নম্বৰৰ উত্তৰ। ইয়াৰ পাছত নাম্বাৰ 3 সলিউশন। প্ৰথমে চাইছে প্ৰশ্নটো লিখা 45 ডিগ্ৰী তাৰপিছত 75 ডিগ্ৰী আৰু 7.5 সেন্টিমিটাৰৰ এডাল বাহু যোগ দিয়া আছে 7.5 সেন্টিমিটাৰ। এতিয়া আমি স্কেল পাত আৰু পেন্সিলডালৰ সহায়ত যেহেতু ইয়াত এডাল বাহুৰ মাপ দিয়া আছে 7.5, সেইবাবে প্ৰথমে আমি স্কেল পাতৰ সহায়ত 7.5 সেন্টিমিটাৰ জোখৰ এডাল বাহু অংকন কৰিম। ইয়াত হৈছে গৈ 7.5, ইয়াৰ পৰা ইয়ালৈকে আমি 7.5 সেন্টিমিটাৰ জোখৰ এডাল বাহু অংকন কৰিলো। ইয়াৰ জোখটো হৈছে গৈ 7.5 সেন্টিমিটাৰ। ইয়াত থকা বিন্দুটোৰ নাম দিলো আমি B বুলি আৰু ইয়াত থকা বিন্দুটোক আমি নাম দিলো C বুলি। এতিয়া আমি B বিন্দুটোক কেন্দ্ৰ কৰি B বিন্দুৰ ওপৰত কোণ মানদণ্ডখনৰ সহায়ত আমি 45 ডিগ্ৰী এটা কোণ অংকন কৰিম। ইয়াত তোমালোকে চিধাকৈ ধুনীয়াকৈ বহাই ল'বা কোণ মানদণ্ডখন। এতিয়া চোৱা 45 টো ক'ত হ'বগৈ, যেহেতু আজডাল ইফালে আছে সেইবাবে আমি এই চাইডৰ পৰা গন্তি কৰিম। ইয়াৰ পৰা ইয়াত 10 ডিগ্ৰী 20 30 40 50, যেহেতু 45 লাগে 45 টো হ'বগৈ 40 আৰু 50 ৰ মাজত, ইয়াত হ'বগৈ 45 টো। এতিয়া স্কেল পাতৰ সহায়ত ইয়াত দিয়া বিন্দুটোৰ লগত B বিন্দুটো সংযোগ কৰি দিয়া। B বিন্দুটো সংযোগ কৰি দিয়া আৰু আগলৈকে ৰশ্মিডাল বহাই দিয়া আৰু ইয়াৰ নামটো দিয়া BX ৰশ্মি বুলি। এতিয়া আমি C বিন্দুটো কেন্দ্ৰ কৰি কোণ মানদণ্ডখনৰ সহায়ত 75 ডিগ্ৰীৰ এটা কোণ অংকন কৰিম। তোমালোকে চিধাকৈ বহাই ল'বা কোণ মানদণ্ডখন। যেহেতু আজডাল বাওঁফালে আছে সেইবাবে আমি কোণখিনি বাওঁ চাইডৰ পৰা গন্তি কৰিব লাগিব। ইয়াৰ পৰা ইয়াত 10 20 30 40 50 60 70, যেহেতু 75 বুলি কৈছে 75 টো হ'বগৈ 70 আৰু 80 ৰ মাজত, অৰ্থাৎ 75 টো হ'বগৈ ইয়াত। এতিয়া এই কোণ মানদণ্ড নহয়, স্কেল পাতৰ সহায়ত ইয়াত যোন দুটা আমি ইয়াত ফুট দিলো আৰু ইয়াত যে বিন্দু আছে এই দুটাক সংযোগ কৰি দিয়া আৰু এই ৰশ্মিডালৰ নামটো দিয়া CY বুলি, CY। এতিয়া চোৱা এই BX আৰু CY ৰশ্মি ইয়াত কটাকটি কৰিছে। এতিয়া ইয়াৰ নামটো দি দিয়া A বিন্দু বুলি। ইয়াৰ যোনটো জোখ আছিল কোণৰ সেইটোৰ মাপটো হৈছে গৈ 45 ডিগ্ৰী আৰু ইয়াত থকা কোণৰ মাপটো হৈছে গৈ 75 ডিগ্ৰী। আৰু এইখন হৈ গ'ল আমি আঁকিবলগীয়া ত্ৰিভুজখন। তোমালোকে ইয়াৰ পৰা চাই ত্ৰিভুজখন ধুনীয়াকৈ অংকন কৰিবা। আৰু যদি তোমালোকক ইয়াৰ অংকন প্ৰণালীটো লিখিবলৈ দিয়ে তেতিয়াহ'লে তোমালোকে লিখিবা যে ত্ৰিভুজ ABC ৰ কোণ B কিমান 45 ডিগ্ৰী। ইয়াত তোমালোকে জাষ্ট লিখিবা যে 45 ডিগ্ৰী আৰু কোণ C ৰ মানটো 75 ডিগ্ৰী। ইয়াত তোমালোকে লিখিবা যে 75 ডিগ্ৰী আৰু BC কিমান আছে 7.5। ইয়াত তোমালোকে লিখিবা যে 7.5 সেন্টিমিটাৰ ত্ৰিভুজটো অংকন কৰিব লাগে। অংকন প্ৰণালী ইয়াত লিখিবা যে 7.5 সেন্টিমিটাৰ জোখৰ BC ৰেখাখণ্ড অঁকা হ'ল B বিন্দুত 45 ডিগ্ৰী। B বিন্দুত 45 ডিগ্ৰী মাপৰ কোণ CBX আৰু C বিন্দুত 75 ডিগ্ৰী মাপৰ কোণ BCY অঁকা হ'ল BX আৰু CY ৰশ্মি দুডালে পৰস্পৰ A বিন্দুত কটাকটি কৰে। উৎপন্ন হোৱা ABC ত্ৰিভুজৰ কোণ B ৰ মাপটো 45 ডিগ্ৰী, কোণ C ৰ মাপটো 75 ডিগ্ৰী আৰু BC ৰ মাপটো হৈছে গৈ 7.5 সেন্টিমিটাৰ। গতিকে ABC এয়ে আমি আঁকিবলগীয়া ত্ৰিভুজ। ইয়াৰ পৰা চাই তোমালোকে অংকন প্ৰণালীটো লিখিবা। আৰু এইখিনি আছিলে আমাৰ কৰি চাওঁ আহা 7.5ৰ প্ৰশ্নৰ উত্তৰখিনি। গোটেইখিনি ইতিমধ্যে সমাধান কৰি দিয়া হৈছে। আৰু অনাগত দিনবোৰতো তোমালোকে এনেকুৱা ধৰণৰ ধুনীয়া ধুনীয়া ভিডিঅ'কেইটা পাই থকাৰ বাবে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। আৰু আমি নেক্সট ভিডিঅ'ত আমাৰ যি কৰি চাওঁ আহা 7.6 দিয়া আছে তাত থকা যিখিনি প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নখিনি আমি নেক্সট ভিডিঅ'ত সমাধান কৰিম। আজিৰ বাবে ইমানতে থাকক। সকলোকে অশেষ ধন্যবাদ।